হাই এভৰিৱান, মই আজি আপোনালোকলৈ নতুন ৰেচিপি এটা লৈ আহিছোঁ। এইটো ৰেচিপি বাহিৰৰ ফালে বহুতে খায়, কিন্তু আমাৰ অসমত এনেকৈ নাখায়। সেইকাৰণে আজি মই এই ৰেচিপিটো আপোনালোকৰ আগত আগবঢ়াইছোঁ। মুড়িৰ মিক্সাৰ। আহকচোন মুড়িৰ মিক্সাৰ কেনেকৈ বনায়। প্ৰথমতে আমি লৈছোঁ শুকান নাৰিকল, সৰু সৰুকৈ কাটি লৈছোঁ। জলকীয়া 3টা কাটি লৈছোঁ সৰু সৰুকৈ। নৰসিংহৰ পাত দিবই লাগিব ইয়াতে, বেছিকৈ দিলে বহুত ভাল। আৰু শুকান বুট লৈছোঁ আৰু লৈছোঁ ভাজি থোৱা বাদাম। আহকচোন আমি এতিয়া বনাব আৰম্ভ কৰোঁ। কেৰাহীটো তেলখিনি গৰম হোৱাত আমি ইয়াত দিছোঁ গোটা জিৰা কেইটামান। এতিয়া আমি সেইখিনি ভালদৰে লৰাই দিম। তাৰপিছত ইয়াত দিছোঁ মই সৰিয়হ গুটি কেইটামান। এতিয়া মই দিম নৰসিংহৰ পাতখিনি। নৰসিংহৰ পাত আপুনি যিমানেই দিব সিমানেই ভাল, বেছিকৈ দিলে বহুত ভাল লাগে। এতিয়া মই কাটি থোৱা জলকীয়াখিনি দি দিছোঁ। লৰাই দিম। তাৰপিছত ইয়াত দিম আমি কাটি থোৱা শুকান নাৰিকলখিনি। এইখিনি আমি ভালদৰে অকণমান সময় ভাজি ল'ম নাৰিকলখিনি। অকণমান ৰঙা পৰিব লাগিব নাৰিকলখিনি। এতিয়া আমি ইয়াত দি দিম ফ্ৰাই কৰা বাদামখিনি। এনেকৈ ভালদৰে অকণমান সময় ভাজি থাকিব। এতিয়া আমি ইয়াতে দিম শুকান বুটখিনি। এইখিনি দি পেলাই আকৌ কিছু সময়ত আমি ফ্ৰাই কৰি থাকিম, যাতে আমাৰ গোটেইখিনি অকণমান ফ্ৰাই হৈ যায়। এতিয়া ফ্ৰাই হৈ গ'ল। আমি এতিয়া ইয়াত দিম মুড়িখিনি। মুড়িখিনি লগত ভালদৰে মিক্স কৰি দিম। এতিয়া আমি ইয়াত দিম হালধিৰ গুড়ি এচামুচ, নিমখ সোৱাদ অনুযায়ী, জলকীয়া পাউডাৰ এচামুচ, চাট মছলা 2 চামুচ। এতিয়া আমি এইখিনি ভালদৰে মিক্স কৰি ল'ম। এতিয়া আমি ইয়াত দিম চেনি পাউডাৰ আৰু চফ পাউডাৰ দিম। চফ পাউডাৰ 1 চামুচ দিছোঁ আৰু চেনি পাউডাৰো মই 2 চামুচ দিছোঁ। আপোনালোকে নিজৰ জোখৰ মতে দিব পাৰিব। এতিয়া এইখিনি ভালদৰে মিক্স কৰি লওঁ। ঠাণ্ডা দিনত খাই বহুত ভাল লাগে। আপোনালোকে বনাবচোন এনেকৈ। এয়া আমাৰ ৰেডি হৈ গ'ল। আহকচোন চাওঁ এতিয়া আমাৰ কেনেকুৱা হ'ল মুড়িৰ মিক্সাৰখিনি। এয়া দেখিছেনে? যদি মোৰ মুড়িৰ মিক্সাৰটো ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।